তো গাইজ আমি এখন বঢ়িয়া মুভি চাই আহিছো আজি এইখনৰ যোদ্ধা আমাৰ অসমীয়া মুভি যোদ্ধা বৰ্তমান চিনেমা হলত লাগি আছে আজি আমি চালো এই দুদিন সময় পোৱা নাছিলো ৰিলিজ হৈছে 22 তাৰিখে কিন্তু অবয়সত আজি টাইম উলিয়ালো যেহেতু আজি শংকৰদেৱৰ তিথিও আছিল আমাৰ বন্ধ আছিল চবৰে বন্ধ বুলি আজি মুভিখন চাব গলো আৰু সেই বিষয়ে আজি আমি আপোনালোকৰ লগত কথা ক'ব আহিছো যে আমাৰ কেনেকুৱা লাগিল মুভিখন চাই তো ওয়েলকাম বেক টু आवर ইউটিউব চেনেল চাই উইথ সিনেমা লেটস টক এবাউট যোদ্ধা তো মোৰ মুভিখন যদি মই মোৰ ফালৰ পৰা ক'ব যাওঁ মোৰ মুভিখন ভালে লাগিছে ষ্টৰিও বেয়া নহয় প্লাস ৰোমান্টিকেলি মুভিখন ৰিচ হয় আৰু একশন সিকোয়েন্স বিলাকো খুব ভাল দেখাইছে আমাৰ ৰাজকুমাৰ দাই একশনবোৰ কৰাত এনেকুৱা লাগা নাই যে ন শিখিয়া কোনোবাই নতুন ৰুকি বান্দাই কোনোবাই কিবা একশন কৰি আছে এনেকুৱা লাগা নাই জুবিনদাৰ গানটোও মানে মুভিখনৰ এটা ফোগা চৰাইছে পুরা মানে ভাল লাগিছে গানটো পুরা টাইমত দিছে যোনটো টাইমত আহিব লাগে তেনেকুৱা লোকেশন বিলাকো গানৰ বিলাক সিকোয়েন্স আছিল মানে হুঙ্গা শুটিং কৰা লোকেশন বিলাকো বঢ়িয়া আছিল আৰু প্লাস মানে ষ্টৰিটো মানে তেনেকুৱা আৰু যে আমি যোনবিলাক দেখা পাই দেখো তেনেকুৱা এটা ষ্টৰি এটা সৰু ঘৰৰ ল'ৰা মানে লাইফত বহুত ষ্ট্ৰাগল ফেস কৰিব লগা হয় লাইফে বহুত তাক মানে শিক্ষা দিয়ে বহুত মানে শো কৰে তাৰ ষ্ট্ৰাগল বিলাক তো সি মানে তাৰ পৰা কেনেকৈ সি সাৰ্ভাইভ কৰি কিনে মানে ওপৰত আহিব তো বেছি মুভিখনৰ বিষয়ে আমি বেছিকে নকওঁ কাৰণ আনে আমাৰ অসমীয়া মানুহ মুভি ইমান চাব নাযায় তো যাওক ভাল পাব মানে ফেমিলিৰ লগত চাব পাৰিব মুভিখন মানে ধুনীয়া ধৰণৰ মুভি আৰু আমি স্পয়লাৰ নিদিও এই কাৰণে বেছি ষ্টৰিটো ভালে গলে স্পয়লাৰ হৈ যাব পাৰে আপোনালোকৰ মুভিখন বেয়া লাগিব গতিকে আপোনালোকে যাওক এটা বন্ধৰ বাৰ লৈ লওক মোৰ হিচাপত এইটো সপ্তাহ চলিব তোৰ হিচাপত মুভিখন এই মানে ভাল হৈছে গতিকে এই সপ্তাহটো চলি নেক্সট সানডেলৈকে আপোনালোকে চাব পাৰিব নেক্সট সানডে আপোনালোকে নিজৰ ফেমিলিৰ লগত যাওক চাওক মুভিখন সঁচাকে ভালে হৈছে আৰু যদি আমি নিজৰ ফালৰ পৰা এটা ৰেটিং দিব যাওঁ মুভিখনত তই 5 ষ্টাৰৰ ভিতৰত কিমান দিবি 3 ষ্টাৰ আৰু মই দিম 3.5 যেহেতু আমাৰ প্ৰথম এটা ষ্টাৰটো আহিব আমাৰ জুবিনদাৰ কাৰণে অবভিয়াছলি আৰু বাকি আহিব ৰাজকুমাৰ দাৰ এক্টিং প্লাস আমাৰ লিড হিৰোইনৰ কথা আমি ক'ব লাগিব যোনে আছে তেখেতৰ নামটো এক্সেক্টলি মই পাহৰিছো বৰ্তমান কিন্তু তেখেতেও বহুত ভাল এক্টিং কৰিছে এইখিনিয়ে আৰু এইখিনিয়ে বেছিকে নকওঁ চাওক সবে এনজয় কৰক কাৰণ বেছিকে ক'লে আপোনালোকে কিবা পইলো পাই যাব পাৰে চাব গ'লে বেছি ভাল হ'ব মানে এক্সপেৰিয়েন্সটো ভাল হ'ব আৰু অসমীয়া চিনেমা যিহেতু আমি সাপোৰ্ট কৰাটো উচিত গতিকে সেই আৰু এইখিনিয়ে ক'ব লগা থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে আমি আৰু অসমীয়া মুভিজৰ ওপৰত ভিডিঅ' অলৰেডি বনাইছো আপোনালোকে এইবোৰ চাওক গোটেইবোৰ চাই কিনে আমাক এটা কমেণ্ট দিয়ক চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কৰক প্লিজ থ্যাংক ইউ বাই